নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস অৰ্ণৱ, আস্থা আৰু জেইচি। এয়া ২৫ আৰু ২৬ নং খণ্ড। চাহৰ প্লেটখন নি চেণ্টাৰ টেবুলখনত থলোঁ। তেওঁ নাইচোন। বাহিৰলৈ ওলাই চালোঁ। বাৰাণ্ডাৰ ওখ চিৰিকেইটা আইতাই উঠিব পৰা নাই। দেউতা আৰু তেওঁ ধৰি ধৰি আনিছে। ভিতৰলৈ আনি দৰজাৰ ওচৰতে থকা সৰু চোফাখনত বহুৱাই দিলে। আইতাৰ সন্মুখত থকা চোফাখনত দেউতা আৰু তেওঁ বহিছে। কাষৰ সৰু বিচনাখনত নিশা। হ'ব বোপাই, পাৰিম দিয়া। তুমি হ'বলা আমাৰ সৰু মাইনাৰ কলেজৰ? আইতাই কলেজটো কলেজ বুলি কয়। শুনি শুৱলা পাওঁ বাবে কোনেও শুধৰাই দিয়া নাই। হয় আইতা। আৰু কিবা কিবি সুধি আছে আইতাই। তেওঁ খুব উৎসাহেৰে উত্তৰবোৰ দিয়া যেন লাগিল। আচলতে আইতাৰ লগত কথা পাতি সকলোৱে ভাল পায়। কেৱল আইতাৰ মাত এষাৰ ল'বলৈকে ওচৰ চুবুৰীয়া মানুহ প্ৰায় সদায় বৰদেউতাৰ ঘৰলৈ আহে। কিন্তু তেওঁ আইতাৰ সৈতে এনেকৈ কথা পাতিব বুলি সপোনতো ভবা নাছিলোঁ। ভাবি কেতিয়াবা আচৰিত হওঁ। খং, অভিমান, জেদবোৰ কিয় কেৱল মোৰ কাৰণেই? মোৰ ওচৰত কিয় বাৰে বাৰে সংযম হেৰুৱাই পেলায় তেওঁ? সুধিব বিচাৰোঁ তেওঁক, কিন্তু নোৱাৰোঁ। ভয় লাগে। মোৰ প্ৰশ্নই যদি তেওঁৰ পুৰণা ঘাট আঘাত কৰে। চেনি নিদিয়াকৈ ২টা কাপত চাহ বাকিলোঁ। দেউতাৰ ডায়েবেটিছ আছে, সেইবাবে মিঠা কমাই খায়। বাইদেউৰ দোকানত তেওঁ সদায় চেনি নিদিয়া চাহ বিচাৰে। নিশাৰ ভাষাত তেওঁ ফিটনেছ ফ্ৰিক। নাখায় যেতিয়া নিদিওঁ। চাহকাপ আগবঢ়াই দিলোঁ। আইতাৰ চাহকাপত চেনি এচামুচ গুলি কাঁহৰ বাতি এটাত ঢালি আগবঢ়াই দিলোঁ। চাদৰৰ আঁচলটো আগলৈ টানি চাহৰ বাতিটো তাতে খোৱাটো আইতাৰ অভ্যাস। মাজনী, এওঁক চেনি নিদিয়া চাহ দিলি যে? মই মিঠা অলপ কমাই খাওঁ আংকল। ৱাই, তোমাৰো হ'বলা আমাৰ সৰু পোনাৰ নিচিনাকৈ কিবা সেই চেনি বেছি হোৱা বেমাৰ আছে। হোৱাট? ন'। হে প্ৰভু, খং উঠিল চাগৈ আকৌ। নিশাই পেটত ধৰি হাঁহি হাঁহি বিচনাখনতে পৰি দিছে। তেওঁ মোৰ ফালে চালে। মুখখন ৰঙা, লাজত নে খঙত নাজানো। পৰিস্থিতি বিষম হোৱাৰ আগতে চম্ভালিব লাগিব। আইতা, সেইবোৰ বাদ দিয়াচোন। চাহকাপ ভাল হৈছেনে? তুমি ভাল পোৱা কাৰণে ইলাচি দি দিছোঁ। ভাল হৈছে আকৌ, বৰ সোৱাদ হৈছে। ওচৰ চাপি আইতাৰ চোফাখনৰ হাত থোৱা জেগাখিনিতে বহিলোঁ। এওঁক নিদিলিচোন। তোমাৰ কথা শুনিয়ে থাকোঁ বুইছা। আজিহে দেখিলোঁ। সৰু মাইনাৰ লগৰী ন? নিশা আহি আইতাৰ ভৰি চুই সেৱা কৰিলে। চাহৰ বাতিটো মোৰ হাতত দি নিশাক সাৱটি ধৰিলে আইতাই। গালে মুখে টপৰ টপৰ চুমা দুটামানো খালে। দিয়ক, আৰু মৰমেৰে উপচাই দিয়ক তাইক। পৰা হ'লে মোৰ ভাগৰ মৰমখিনিও দিম মই তাইক। নোপোৱাৰ যাতনাই নিশাক খুলি খুলি খাবলৈ নিদিওঁ মই। তিৰবিৰাই থকা চকুকেইটাৰে তাই এবাৰ মোৰ ফালে চালে। সামৰি থ নিশা, এই মৰমবোৰ বৰ দুৰ্লভ। নিশাৰ লগতে মোকো চপাই নি চুমা এটা খালে আইতাই। কি জানিবা মই অভিমান কৰোঁ? তেনেই সৰুতে চুলি পকিলে হেৰ'। তেলটো অকণ ঘঁহিব লাগে। আমাৰ এইজনীক মই আগতে সদায় নাৰিকল তেল ঘঁহি দিওঁ। আজি তোমাকো দিম দেই। গম পাইছিলোঁ। নিশাৰ হাইলাইট কৰা চুলিখিনি দেখি আইতাই তেনেকুৱা কিবা এটাই ক'ব। নিশাই বেয়া পাইছে নেকি বুলি তাইৰ ফালে চালোঁ। নাই, মুখ টিপি টিপি হাঁহি আছে। অৰ্ণৱেও মাজে মাজে ৰখাব নোৱাৰি মুখ টিপি হাঁহিছে। নমো, আইতাই যেন মোৰ কথা একো নুলিয়াই। ইছ ৰাম, আকৌ পৰিলাও নি ক'বাত? আঁঠুটোচোন চেল খাই আছে। কাপোৰো ফাটিলে দেহি। গেলা বতৰ বুজিছা, গোটেইখন পিছল। বেছি দুখ পালানি মাজনী? মই চিলাই দিম ৰ'বা। এইবাৰ নিশাৰ আঁঠুৰ ওচৰতে পতা পেণ্টটোলৈ চকু গ'ল আইতাৰ। তুমি আমাৰ এই ভাগৰ কিবা এটা সলাই পিন্ধিব পাৰিবা? চোলা এটা তাইকো দে আকৌ সৰু মাইনা। নিজেওচোন মেখেলা চাদৰ সলোৱাই নাই। এইযোৰ কাপোৰ আকৌ মই দিছোঁ বুজিছানে নাই?
বোলো 18 বছৰীয়া হ'ল এতিয়া, মেখেলা চাদৰহে দিম। কাইলৈ পৰহিলৈ বিয়া বাৰু দিলেচোন লাগিবই। পিছে এইকনো কোনে বিয়া দিব? তেনেই কেঁচুৱা ছোৱালীৰ নিচিনা হৈ আছে। মই বোলো তোৰ বয়সত মই 3টা ল'ৰা ছোৱালীৰ মাক হ'লোঁ। লাজতে মৰো যেন লাগিছে মোৰ। আইতাই কি কি ক'ব এতিয়া ঠিক নাই। আৰ চকুৰে তেওঁৰ ফালে চালোঁ। নাই, আইতাৰ কথা শুনা নাই। দেউতাৰ লগত কিবা গভীৰ আলোচনাত মগ্ন। ৰক্ষা। আইতা, কিনো কথাবোৰ কৈ থাকা? নিশাই কিন্তু বৰ ৰস পাইছে আইতাৰ কথাত। খুচৰি খুচৰি মোৰ কথা উলিয়াইছে। আইতাই এফালৰ পৰা চব গাই গৈছে। সেইজনী আমাৰ ঘৰখনৰ জীয়তো, বুজিছা? কেতিয়াবা ভাবোঁ বিয়া বাৰু নিদিওঁ, মোৰ ওচৰতে থাকক। বাট হোৱাই ডেম ইট। একেজাপে বহাৰ পৰা উঠিল। দেউতাই ধৰিব পৰা নাই কি হ'ল। মানে তেওঁ শুনিলে। ইয়াৰ পাছৰখিনি মই নাভাবোঁ। তেনেই বেঙে জাপ মৰা দি জাপ মাৰি উঠিলা যে? আৰু কথাষাৰ কিবা বিদেশী ভাষাত ক'লা হ'ব পায়, বুজি নাপালোঁ নহয়। এইবাৰ খং উঠিছে তেওঁৰ। কিয় নাজানো। আইতাই এনেই জমাই আছে অৰ্ণৱ দা। টেক এ চিল মেন। নিশাৰ কথাত তেওঁ অলপ শান্ত হোৱা যেন লাগিল। তোমালোক অকণ বহা, মই এওঁলোকক আগবঢ়াই আনোগৈ। বতৰো বেয়া, শৰাই সফুৰা চব লৈ আহিবলৈ দিগদাৰ হ'ব। মই স্কুটাৰখন লৈ অলপ আগবাঢ়ি যাওঁ। বেয়া নাপায় যদি মোৰ লগতে ব'লক, গাড়ীখন লৈ গ'লে সুবিধা হ'ব। মানুহজনৰ এই কথাবোৰ মোৰ ভাল লাগে। সহায় কৰি ভাল পোৱাৰ স্বভাৱ আজিৰ দিনত বিচাৰি পোৱা টান। দেখি ভাল লাগে তেওঁ যেতিয়া বাইদেউক চিলিণ্ডাৰটো উঠাই নিয়াত সহায় কৰি দিয়ে। দোকান বন্ধ কৰিবৰ সময়ত বস্তুকেইটা কঢ়িয়াই অটোখনত উঠাই দিয়ে। কোমল মন এটা নহ'লে জানো এনেবোৰ কাম সম্ভৱ? বৰ ভাল হ'বহে। ৰ'বা, মই ভৰি হাত তিয়াই কাপোৰকেইটা সলাই লওঁ। পূজা ঘৰলৈ যাম নহয়। দেউতা ভিতৰলৈ যোৱাৰ লগে লগে তেওঁ বাহিৰলৈ ওলাই গ'ল। যাওঁতে চকুৰ ইংগিতেৰে মোকো মাতি থৈ গ'ল। আইতা আৰু নিশা নিজৰ কথাত মচগুল। লাহেকৈ আঁতৰি তেওঁৰ পিছে পিছে খোজ ল'লোঁ। বৰদেউতাহঁতৰ ঘৰৰ ফালৰ ৱালখনত আউজি ৰৈ আছে। এইবাৰ অলপ চিন্তিত যেন লাগিল তেওঁ। অলপ আঁতৰি ৰৈ আছোঁ, একো কোৱা নাই। নকয় চাগে। ঘূৰি গুচি আহিবলৈ লওঁতেই বাওঁ হাতখনত খামুচি ধৰিলে। ইউ কাণ্ট এস্কেপ, মিছ আস্থা। ধক। একেটানি ওচৰ পোৱালেগৈ। গুলপীয়া কাপোৰযোৰতকৈ বেছি চাগে মোৰ গালখনহে গুলপীয়া হৈছে। কপালত টোপ টোপ ঘাম। পূজাঘৰত দিয়া সেন্দুৰৰ ফুটটো বৈ গৈছে। তেওঁ হাতেৰে ঠিক কৰি দিব খুজিলে। নাই, আৰু নোৱাৰোঁ। হাতখন আঁতৰাই দুখোজ পিছুৱাই আহিলোঁ। আইতাই কিয় তেনেকৈ কৈছে? কি ক'লেনো? তুমি জানা মই কি সুধিছোঁ? তুমি সদায় আইতাৰ লগতে থাকিবা? উফ, আইতাই কিবা এটা এনেই ক'লে আৰু। সেইটো কথাতে ইমান খং উঠিব লাগেনে? আইতাই ধেমালি কৰিছিলে। মই নাই কৰা কিন্তু। মানে কি তুমি জানা? এই মানুহজন কিয় ইমান অবুজন? চব কথাতে অধীৰ। আই নিড ওৱান মোৰ আনচাৰ। কি? আইতাই সদায় এনেকৈ মৰম কৰে? সোঁফালৰ গালখনত আইতাই চুমা দিয়া ঠাইখনত আলফুলে হাত বোলাই দিলে তেওঁ। চকু মুদি সামৰি লৈছোঁ ভাল পোৱাৰ মিঠা অনুভৱ। ৰৈ যা সময়, ৰৈ যা। বৈ যাব দে আৱেগৰ পাৰ ভঙা নৈখন। সপোনৰ সীমনাত দেউদি নাচিব দে মোক প্ৰথম প্ৰেমৰ মাতাল ৰাগীত। আস্থা? আইতাইতো বহুত তামোল খায়, মই দেখিছোঁ। তাত প্ৰব্লেম নাই। চিগাৰেটক লৈ ইমান প্ৰব্লেম কিয়? এইটো কেনেকুৱা প্ৰশ্ন? সপোনৰ দেশৰ পৰা আহি দিঠক পালোহি। তেওঁ সঁচাকৈয়ে বুজা নাই মই কিয় তেনেকৈ ক'লোঁ। আইতা আৰু তেওঁৰ মৰম একে হ'ব পাৰে জানো? আইতাই মোক বহুত মৰম কৰে। ময়ো কৰোঁ। কি? নথিং, ইউ উইল নেভাৰ আণ্ডাৰষ্টেণ্ড। মোক তাতে এৰি গুচি আহিল। দেউতাৰ সৈতে গাড়ীত বহিলগৈ। এই অদ্ভুত মানুহজন কি বিচাৰে মোৰ পৰা?
কি নাই পোৱা তেওঁ জীৱনত। দেউতাহঁত ওলাই যোৱাৰ পাছত কাপোৰযোৰ সলাই ল'লোঁ। দাদাই কপাহী সূতাৰে বোৱা ৰঙা কুৰ্তা এটা দিছিল ৰাতিপুৱা, সেইটোকে উলিয়াই পিন্ধিলোঁ। লগত বগা পাটিয়ালা পেণ্ট আৰু চুৰ্ণি এখনো দিছে। আইনাখনত এবাৰ নিজকে চালোঁ। কপালখন সেন্দুৰৰ ৰঙেৰে ৰঙা, তাতোকৈ বেছি ৰঙা তেওঁ চুই দিয়া গালখন। আইতা আৰু নিশা এইবাৰ কথা পাতিবলৈ ডাইনিং টেবুলত বহিলহি। ময়ো গৈ ওচৰতে বহি বিলাহীকেইটাকে কাটি আছোঁ। ভাতৰ যোগাৰ ৰাতিপুৱাই মায়ে মই মিলি অলপ আগবঢ়াই থৈছোঁ। মাত্ৰ মা আহি মাছৰ টেঙাখন বনাব। নিশাজনীকে চাই আছোঁ। আজি যেন বেলেগ এজনী নিশা আছে মোৰ লগত। খিলখিলাই হাঁহিছে। আইতাৰ সুতুৰা পৰা গালখন চিকুটি চাইছে। চকুকেইটা সেমেকি আহিল। ভালপোৱা মানুহবোৰ সুখী হ'লে ভাল লাগে। গাড়ীৰ শব্দ শুনি ওলাই আহিলোঁ। মা, দেউতা, বৰমা, বৌ চব আহিছে তেওঁৰ লগত। বৌয়ে মোলৈ চাই বেলেগ ধৰণৰ হাঁহি এটা মাৰি চকুটো টিপিয়াই দিলে। কিবা গম পোৱা নাইতো? আমি কাপোৰ কানি সলাই আহিমগৈ দেই মাইনা, মাৰক লাগি মেলি দিমহি। মই ইমান কৈছোঁ, আজি বোলো নালাগে, আলহীও আছে। নুশুনে হেৰ। বোলো সদায় তাইৰ জন্মদিনত চবেই আমাৰ ঘৰত খায়, আজিও খাব লাগিব। জানো মায়ে কেতিয়াও নামানে। মোৰ জন্মদিনত যিমান পাৰে সিমান মানুহক খুৱাব। ভিতৰলৈ সোমাই আহোঁতে মায়ে তেওঁক ইটো খাই ভাল পোৱা নে সিটো খাই ভাল পোৱা নে সুধি আছে। তেওঁ মাথো মূৰ ডুবিয়াই সন্মতি দি আছে। দৰজাৰ মুখতে মোক দেখি থমকি ৰ'ল। ভাবিছিলোঁ প্ৰিয় ৰঙত মোক দেখি তেওঁ সুখী হ'ব, কিন্তু মেখেলা চাদৰযোৰ সলাই পেলোৱাৰ বাবে অলপ অসন্তুষ্ট হোৱা যেনহে লাগিল। গাৰ কাষেদিয়েই পাৰ হৈ গৈ আকৌ চোফাখনত বহিলগৈ। দেউতাও তেওঁৰ ওচৰতে বহিল। বহাচোন দেই, মই প্ৰসাদকণ সজাই আনোগৈ। জীও, এইখিনি ধৰচোন। মাৰ লগত ভিতৰ সোমাই আহিলোঁ। টেবুলতে প্ৰসাদৰ টোপোলাটো খুলিলোঁ। কলপাতত প্ৰসাদ সজাই মায়ে প্ৰথমে আইতাক দি সেৱা এটা কৰিলে। এইটো আমাৰ ঘৰৰ নিয়ম। ভগৱানৰ পিছতে আইতাৰ স্থান। ময়ো এনেকৈ কলপাতত খাম দেই আণ্টি। হোৱা খাবা আকৌ। তই এই দুভাগ বাহিৰলৈ লৈ যাচোন জীও। কাঁহী এখনতে প্ৰসাদ দুভাগ লৈ ওলাই আহিলোঁ। লৈ আনিলি নি? ৰ, মই আকৌ তামোল এখন খালোঁ পূজা ঘৰতে। মুখখন আওখালি লওঁ। বৌতীয়ে ল'লে নি প্ৰসাদ? সেৱা এটাও কৰি লওঁ। তুমি খোৱাচোন দেই। কলপাতখন তেওঁৰ ফালে আগবঢ়াই দিলোঁ। ভালকৈ ধৰা নাছিল। পৰিব খোজোতেই থাপ মাৰি ধৰিলোঁ। মাটিত পৰিব নাপায়। কিন্তু সেয়া কৰিবলৈ গৈ তেওঁৰ কিমান ওচৰ পালোঁগৈ নিজেই গম নাপালোঁ। আচৰিত হৈ মোৰ ফালে চালে। মোৰ অৱস্থা দেখি গম পালে অজানিতে হ'ল বুলি। লাজে ভয়ে হেঁচা মাৰি ধৰা মোৰ অৱস্থাটো দেখি তেওঁৰ মূৰত কি খেলালে নাজানো। কাণৰ কাষত আকৌ এবাৰ তেওঁৰ সেই অস্ফুট মাত, "Don't come so close with your red dress and red blouse, Miss Arrogant. You may get addicted to smoking too." ধক, তেওঁৰ ফালে চালোঁ। চকুকেইটা অলপ সৰু কৰি সেই বেকা হাঁহিটো মাৰিলে। কিহে পাইছিলে মোক ইমান ওচৰলৈ আহিবলৈ? সোনকালে পলাব পাৰিলেই হ'ল। আঁতৰি আহিলোঁ। কিন্তু দুখোজ যাওঁতেই ৱেইট, হাতেৰে টানি ৰখাব নোৱাৰিলে কি হ'ল? তেওঁৰ এই এটা শব্দই মোক একে ঠাইতে ৰৈ যাবলৈ বাধ্য কৰায়। আস্থা, কাম হিয়াৰ। ঘূৰি চালোঁ। কি হ'ল? ৰেড কিয় পিন্ধিছা? এনেই। বাট ইউ হেট ইট, ৰাইট? আৰ ইউ ৱেৰিং ইট ফৰ মি? আস্থা, লুক এট মি। আৰ ইউ ট্ৰাইং টু টেল মি ছামথিং? কি কৈছে এইবোৰ? গম পাই যোৱা নাইতো মোৰ মনত কি চলি আছে? কিয় পিন্ধিছিলোঁ তেওঁৰ প্ৰিয় ৰং? প্ৰসাদৰ পাতখিলা টেবুলত থৈ উঠি আহিল। কাম উইথ মি। হাতখনত ধৰি টানি লৈ গ'ল। মাহঁত ভিতৰত কথাত মচগুল। দেউতা বাথৰুমত। কোনে বচাব এতিয়া মোক? ক'লৈ নিছে? কি কৰিব এতিয়া? ৰখাই থোৱা গাড়ীখনৰ পিছফালে লৈ গ'ল। কিয় এনেকুৱা কৰিছে? কি হৈ গ'ল হঠাতে? গাড়ীৰ পিছফালে তেওঁ আৰু মই
সন্মুখত সৰু ফুলনিখন গাড়ীখনত যেনে তেনে আউজি ৰৈছোঁ তেওঁৰ দুখন হাত মোৰ দুয়োফালে গাড়ীৰ গ্লাছখনত এনেদৰে থোৱা আছে যে মই আঁতৰি যাবও নোৱাৰোঁ আই নিড আনচাৰ আস্থা কি উত্তৰ লাগে প্লিজ যাবলৈ দিয়ক ইউ হেভ প্লেড এনাফ নাও টেল মি হোৱাট ডু ইউ একজেক্টলি ফিল ফৰ মি ডক হঠাৎ তেওঁ কিয় সুধিছে এই প্ৰশ্ন কি উত্তৰ দিম মই যাবলৈ দিয়ক প্লিজ ঘৰৰ ওচৰত এনেকৈ মোক জেৰা কৰিলে মই বাৰু কি উত্তৰ দিম মোক নেদেখি যদি কোনোবা এইখিনি পায়হি হাতখনৰ তলেদি সৰকি ওলাই আহিলোঁ নোৱাৰিলোঁ আকৌ টানি নি একেধৰণে ৰখাই থ'লে আনচাৰ মি ডেম ইট একো নাই ক'বলৈ মাতটো ক'ৰ পৰা ওলাইছে নাজানো কি কৰি আছা এইবিলাক আস্থা কিয় তুমি এনেকুৱা খং নুঠে মোৰ ওপৰত বেয়া নোপোৱা মোক কেতিয়াও একো নোকোৱা কিয় আই এম গয়িং মেড আস্থা জাষ্ট চে চামথিং স্কল্ড মি চাউট এট মি বাট প্লিজ এট লিষ্ট চে চামথিং আই ৱান ন' হোৱাট ইউ ফিল ফৰ মি সঁচাকৈ একো নাই ক'বলৈ মই যাওঁ এনাফ তেওঁৰ চকুকেইটা ৰঙা আঙঠাৰ নিচিনা জুই হৈ ওলাই আহিছে খং অভিমান সকলোবোৰ ইউ কেন লভ এভৰি ওৱান এৰাউণ্ড ইউ বাট নট মি ইউ কেয়াৰ ফৰ এভৰি ছিংগল পাৰ্চন ইন ইয়'ৰ লাইফ বাট নট মি ডু ইউ হেট মি আস্থা বুজি পাইছোঁ তেওঁক অকণমান মৰমৰ প্ৰয়োজন কিন্তু আজিলৈকে তেওঁতো মোক একো খুলি কোৱা নাই এবাৰ সুধি চোৱাৰ প্ৰয়োজন নাইনে ময়োতো বিচাৰোঁ তেওঁ মোক এবাৰ মৰমেৰে সোধক সেয়াও কৰিব নোৱাৰেনে কিয় সকলোবোৰ তেওঁৰ মতেই হ'ব লাগে ইউ হেভ টু গিভ মি মাই শ্বেয়াৰ আই নিড ইট আই ৱান্ট ইট দ্য ৱৰ্ল্ড হেজ ডান এনাফ ডেমেজ টু মাই চ'ল ইউ হেভ টু হিল্ড ইট আস্থা I would not take a no. I know you feel the same. So let me get it my way. গ্লাছখনত দি থোৱা হাত দুখন লাহে লাহে মোৰ দুহাতলৈ আগবাঢ়ি আহিল আঙুলিৰ মাজত তেওঁৰ দীঘল আঙুলিকেইটা সুমুৱাই চেপি ধৰিলে খঙত তেওঁ কি কৰে নিজেই নাজানে কিবা ভাবিব পৰা শক্তি এতিয়া মোৰ গাতো নাই চকুকেইটা জপাই দিলোঁ দুয়োৰে উশাহ শেষ হৈ গৈছে অৰ্ণৱ মোৰ চুলিত মুখ গুজি কৈ উঠিল মেক মি এলাইভ আস্থা আই ডোণ্ট ৱান্ট টু ডাই এভৰি ডে আঙুলিৰ চেপাটো আৰু টান কৰি দিলে তেওঁ মানুহজন অসহায় হৈ পৰিছে আকৌ এবাৰ এইবোৰ কি হৈছে মাইনা প্ৰিয় শ্ৰোতাসকল পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব ধন্যবাদ